নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে যদি বিহুৰ বতৰত এখন গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। গাড়ী যদি ক্ৰয় কৰিবলৈ গৈ আছে, গাড়ী ক্ৰয় কৰাৰ পূৰ্বে এই ভিডিঅ'টো আপোনালোকে এবাৰ সম্পূৰ্ণকৈ চাওক। আপোনালোকৰ যথেষ্ট টকাৰ ৰেহাই হ'ব কিন্তু। কিয়নো আপোনালোকে বেলেগ বেংকৰ জৰিয়তে যদি ঋণ লৈ গাড়ীখন ল'বলৈ যায়, বেলেগ বেংকত যদি আপোনালোকে 10 টকা ইন্টাৰেষ্ট ৰেট ভৰে, মই আপোনালোকক আজি এনেকুৱা এখন আঁচনিৰ বিষয়ে ক'ম যিখন আঁচনিৰ জৰিয়তে যদি গাড়ী লয় তেনেহ'লে বেলেগত যদি আপোনালোকে 8 টকা ইন্টাৰেষ্ট ৰেট ভৰে, ইয়াত আপোনালোকে 6 টকা ৰেট অফ ইন্টাৰেষ্ট ভৰিলেই হ'ব। বেলেগত যদি আপোনালোকে 30% ডাউন পেমেন্ট দি গাড়ীখন ক্ৰয় কৰিব লাগে, ইয়াত জাস্ট আপোনালোকে 2% ডাউন পেমেন্ট দিয়ে গাড়ীখন ক্ৰয় কৰিব পাৰিব। মানে এখন বাইক কিনাৰ দামত, মানে বাইকৰ ডাউন পেমেন্টত এখন গাড়ী লৈ আহিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। অসম চৰকাৰৰ এক বিশেষ আঁচনি মুকলি কৰিছে। সেই আঁচনি খনৰ বিষয়ে আপোনালোকক জনাম, যিখন আঁচনিৰ জৰিয়তে আপোনালোকে নতুন এখন গাড়ী ক্ৰয় কৰিব পাৰিব এইবাৰ বহাগৰ বিহুত। বহাগ বিহুলে বেছি দিন নাই, ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। তো মই শ্ৰীপাঞ্জে গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতেই সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কিন্তু ডেফিনেটলি কৰি থৈ যাব। তো আপোনালোকে যদি বিহুৰ পূৰ্বে এখন গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। তো আপুনি যেহেতু গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে যদি বা ভবাও যদি নাই, আপোনালোকৰ ওচৰত পইচা পাতি নাই কিন্তু গাড়ী এখন ক্ৰয় কৰিবলৈ মন আছে, দেন আপোনালোকৰ কাৰণে বিৰাটেই ভাল খবৰ ওলাইছে। মিনিমাম ডাউন পেমেন্টত আপোনালোকে গাড়ী ক্ৰয় কৰিব পাৰিব। একদম মিনিমাম ডাউন পেমেন্ট, জাষ্ট 2% ডাউন পেমেন্টত আপোনালোকে গাড়ী এখন ক্ৰয় কৰিব পাৰিব। মানে 5 লাখ টকাৰ গাড়ীখনত 2% ডাউন পেমেন্ট হ'লে কিমান হ'ব আপোনালোকে নিজেই কেলকুলেট কৰক। একদম মিনিমাম ডাউন পেমেন্টত এখন গাড়ী ক্ৰয় কৰিব পাৰিব আৰু ৰেট অফ ইন্টাৰেষ্ট বেলেগতকৈ বহুতেই কম। অসম চৰকাৰে আপোন বাহন নামেৰে এখন নতুনকৈ আঁচনিৰ মুকলি কৰিছে, যিখন আঁচনিৰ জৰিয়তে আপোনালোক যদি মহিলা তেনেহ'লে 3% সাবসিডিত ল'ব পাৰিব এখন গাড়ী, আৰু আপোনালোক যদি পুৰুষ হয় তেন্তে আপোনালোকে 2% সাবসিডি ল'ব পাৰিব পেট্ৰল ডিজেলৰ গাড়ী। লগতে আপোনালোক যদি ফিমেল বা দিব্যাংগ হয় তেন্তে পেট্ৰল আৰু ডিজেল গাড়ী 3% আপোনালোকে লাভ কৰিব সাবসিডি দিব গাড়ী ল'বৰ কাৰণে আপোন বাহন স্কিমৰ জৰিয়তে। তাৰ লগতে 15 লাখ টকালৈকে আপোনালোকে গাড়ী ল'ব পাৰিব। 15 লাখ টকীয়া গাড়ী আপোনালোকে ল'ব পাৰিব। আপ টু 90% আপোনালোকক ফাইনেন্স কৰি দিয়া হ'ব। 90% মানে অলমোষ্ট 10% আপোনালোকে ডাউন পেমেন্ট পৰিশোধ কৰিব লাগিব। আপোনালোকে ম্যাক্সিমাম 7 ইয়াৰ্ছলৈকে আপোনালোকৰ EMI শেডিউল কৰি ৰাখিব পাৰিব। EMI শেডিউল কৰি ৰাখিব পাৰিব 7 ইয়াৰ্ছলৈকে। তো এই আঁচনিখন 31/7/2026লৈকে থাকিব। 31/7/2026লৈকে এই আঁচনিখন থাকিব। গতিকে তাৰ ভিতৰত যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব আপোন বাহন আঁচনিৰ জৰিয়তে এখন নতুনকৈ বাহন। এতিয়া আপোনালোকক ক'লোৱে বেনিফিট সমূহ কি আছে। বেনিফিট হৈছে কি, ইলেক্ট্ৰিক ভেহিকেল যদি লয়, যিসকল মহিলা হ'ব তেওঁলোকে 3% সাবসিডি লাভ কৰিব। যদি পেট্ৰল ডিজেলৰ বাহন লয়, পুৰুষসকলে 2% সাবসিডি লাভ কৰিব। যদি আপোনালোক দিব্যাংগ বা ফিমেল হয় তেনেহ'লে পেট্ৰল ডিজেল বাহনত 3% সাবসিডি লাভ কৰিব। তো আপোনালোকে আপোন বাহন আঁচনিৰ জৰিয়তে গাড়ীখন ক্ৰয় কৰিব লাগিব। আৰু আপোন বাহন আঁচনিৰ জৰিয়তে গাড়ী ক্ৰয় কৰিবৰ কাৰণে আপোনাৰ নিয়েৰেষ্ট বেংকৰ ব্ৰাঞ্চত খবৰ কৰিব লাগিব, আবেদন কৰিব লাগিব, এপ্লাই কৰিব লাগিব। তাৰ পাছত আপোনালোকে ল'ব পাৰিব। ডাইৰেক্টলি যদি ডিলাৰত যায়, ডিলাৰত গৈ যদি আপোনালোকে গাড়ী এখন ল'ম বুলি কয়, ডিলাৰবিলাকে ফাইনেন্স এটা মাতি দিব যে হয় আমুক ফাইনেন্স, তামুক ফাইনেন্স, তামুক ফাইনেন্স। তো সিহঁতে আপোনালোকৰ ওপৰত এনেকুৱাই ৰেট অফ ইন্টাৰেষ্ট লগাব, আপুনি পাগল হৈ যাব। পাগলটো হ'বই। আপোনালোকে মানে প্ৰায় 30% 40% ডাউন পেমেন্ট পৰিশোধ কৰিব লাগিব, তেতিয়াহে গাড়ী এখন ঘৰলৈ আনিব পাৰিব। কিন্তু আপোন ঘৰ আঁচনিৰ জৰিয়তে, আপোন বাহন আঁচনিৰ জৰিয়তে মাত্ৰ 10% ডাউন পেমেন্ট পৰিশোধ কৰি আপোনালোকে লৈ আহিব পাৰিব। আৰু আপোনালোকৰ যদি ভাল ইনকম সোৰ্সেস চাকৰি বাকৰি থাকে তেন্তেতো 0 ডাউন পেমেন্ট পৰ্যন্ত আপোনালোকে গাড়ী লৈ আহিব পাৰিব। 0 ডাউন পেমেন্ট পৰ্যন্ত। কিন্তু তাৰ কাৰণে চাকৰি বাকৰি লাগিব।
উইদাউট চাকৰি বাকৰিত জিৰ' ডাউন পেমেণ্টত আপোনালোকক বাহন নিদিব এনে আদাৰৱাইজ আপোনালোকে 10% ডাউন পেমেণ্ট দি লৈ আহিব পাৰিব মানে 5 লাখ টকাৰ বাহনখনত 10% হ'লে মানে প্ৰায় 50,000 টকাৰ ডাউন পেমেণ্ট দি আপোনালোকে বাহনখন লৈ আহিব পাৰিব গতিকে ভাবক আপোন বাহন আঁচনিৰ জৰিয়তে আপোনালোকৰ কাৰণে আপোনালোকৰ সপোন পূৰা কৰিবৰ কাৰণে এইটো এটা সোণালী সুযোগ যদি বিহুৰ বতৰতে এখন গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেনেহ'লে শীঘ্ৰেই ক্ৰয় কৰক তো আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি ছাবস্ক্ৰাইব হোৱা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম